এডিআৰি গোটেইখিনি 10 অক্টোবৰ ৰিজাল্টটো আগতে দিবনে? ৰিজাল্টটো বেছি আগত দিলে কোৰ্টত গুচি যাব নহয় মানুহ স্যাৰ। সেইকাৰণে 9 তাৰিখে ৰিজাল্ট দিব লাগিব, 10 তাৰিখে মামা অভাৰলিপিং চাবনে? অভাৰলিপিংটো যিমান হয় চাম। এডিআৰিটো অভাৰলিপিং নহয়। অসমত চৰকাৰী চাকৰি আমি যোৱা 5 বছৰত 1.5 লাখ চৰকাৰী চাকৰি দিছো। আমাৰ চৰকাৰী চাকৰিত কোনেও 1 টকাও ঘোষ দিব নালাগে। আজি লাখপতি বাইদেউৰ আঁচনি কোনে কোনে পাইছে? নাম কাৰ কাৰ আছে লাখপতি বাইদেউত? নাম থাকাখিনি হাত দাঙক। বহুত কম মানুহ। যোৱা 3 দিন আগত মই নলবাৰীত লাখপতি বাইদেউ টকা দিছো 40,000 মহিলাক 10,000 কৰি। জাগিৰোডত দিছো 40,000 মহিলাক 10,000 টকা কৰি। আৰু মাৰ্ঘেৰিটাত দিছো 18,000 মহিলাক 10,000 কৰি। অহা 1 তাৰিখে মই বৰাক ভেলীত দিম, 2 তাৰিখে হোজাইত দিম, 3 তাৰিখে ঢেকিয়াজুলিত দিম। কিন্তু পৰ্বতজৰা বা আমাৰ কোকৰাঝাৰ, আমাৰ ফকিৰাগ্ৰাম, জমদুৱাৰ, গোমা এইবিলাক জাগাত মহিলাসকলে এতিয়াও এই আঁচনি পোৱা নাই। যোৱাকালি আপোনালোকে খবৰ কৰিব, ধুবুৰীত আমাৰ মহিলাসকলে 10,000 টকাকৈ পাইছে। কিন্তু পৰ্বতজৰাত পোৱা নাই, গোমাত পোৱা নাই, ফকিৰাগ্ৰামত পোৱা নাই। আজি একেখন অসমতে আমি আছো, কিন্তু বিলাসীপাৰা, ধুবুৰী, নলবাৰী, বৰপেটা তাতে মহিলাসকলে অৰুণোদয় পায়, প্ৰধানমন্ত্ৰীৰ ঘৰ পায়। আৰু আমাৰ লৰাই যুৱকসকলে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান পায়, চৰকাৰী চাকৰি পায়, নিযুত মইনা আঁচনি পায়। কিন্তু আমাৰ BTCত চৰকাৰী আঁচনি ৰাইজে দেখা নাপায়। কিয় দেখা নাপায়? কাৰণ আমাৰ BTCত চৰকাৰী আঁচনি পাবৰ কাৰণে আমি VCDCৰ ওচৰত যাব লাগে, হয়নে নহয়? আৰু VCDC বিলাকে যেতিয়ালৈকে টকা নাপায় কাকো একো স্কিম নিদিয়ে, হয়নে নহয়? ঘৰৰ কাৰণে কিমান